যৌৱনৰ আৰম্ভণিতে কেঞ্চাৰ ৰোগত আক্ৰান্ত নুমল দলে। ধেমাজি জিলাৰ কোলাজান দেউৰীঘাটৰ জিতু দলে আৰু স্বৰ্ণালী দলেৰ কনিষ্ঠ পুত্ৰ নুমল দলে আক্ৰান্ত কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগত। মেট্ৰিক পৰীক্ষা পাছ কৰি মহাবিদ্যালয়ৰ চৌহদত প্ৰৱেশ নকৰোঁতেই আক্ৰান্ত হয় কেঞ্চাৰ ৰোগত। প্ৰায় ৩ বছৰ ৬ মাহ ধৰি চিকিৎসা কৰিও কোনো ধৰণৰ সুফল নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালটো। দিন হাজিৰা কৰি পোৱা টকাকেইটাৰে পৰিয়ালটো চলিবলৈ নাটে। এনে সময়ত কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ চিকিৎসা কৰিবলৈ প্ৰয়োজন হৈছিল বহু লক্ষাধিক টকাৰ। উপায়ন্তৰ হৈ ঘৰৰ মাটি গৰু ছাগলী বিক্ৰী কৰি চিকিৎসা কৰিছিল নুমলৰ। ইফালে দিন বাগৰি যোৱাৰ লগে লগে নুমলৰ স্বাস্থ্যৰ অধিক জটিল হৈ পৰে। দুয়োখন ভৰি লৰচৰ কৰিব নোৱাৰাত মজিয়া খনকে সাৰথি হিচাপে বাছি লৈছে নুমলে। ডিব্ৰুগড়ত নুমলৰ চিকিৎসা কৰি থকা হৈছিল যদিও নুমলৰ দেহত থিতা পেলোৱা ৰোগবিধে অধিক জটিল ৰূপ ধাৰণ কৰাত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীত চিকিৎসা কৰিবলৈ ৰেফাৰ কৰে। তুমি কিহৰলৈকে পঢ়িলা? ফাৰ্ষ্ট ইয়াৰ। কোন কলেজত এডমিশ্যন কৰিছা? কমাৰ্চ কলেজ। ধেমাজি কমাৰ্চ। ধেমাজি কমাৰ্চ। কমাৰ্চ আকৌ কলেজ যাবলৈ মন যায় নে? কলেজ যাব মন যায়। লগৰবোৰৰ মনত পৰেনে? মনত পৰে। কি ক'বা অসমবাসীক? অসমবাসী সহায় কৰি দিয়ক। তুমি আগতে খোজকাঢ়িব পৰিছিলা, এতিয়া কিমান দিন হ'ল তুমি খোজকাঢ়িব নোৱাৰা? এতিয়া 21 দিনমান হৈছে আৰু। খোজকাঢ়িব নোৱাৰা? ভৰিকেইটা হিলাব নোৱাৰা? ভৰিকেইটা অলপ হিলাব পাৰিম, খোজটো কাঢ়িব নোৱাৰোঁ। কথা কওঁতে কিবা অসুবিধা হয় নেকি? অলপ লাগি ধৰে আৰু। লাগি ধৰে? খোৱা বোৱা কৰোঁতে অসুবিধা হয় নেকি? খোৱা বোৱা কৰোঁতে ইমান অসুবিধা নহয় বাৰু, উঠোঁতে অলপ অসুবিধা হয়। নুমলক গুৱাহাটীত চিকিৎসা কৰিবলৈ পৰিয়ালৰ হাতত নাই অন্য উপায়। যি আছিল সকলো বিক্ৰী কৰি শেষ হৈছে। সেয়ে উপায়হীন হৈ নুমলৰ পিতৃ মাতৃয়ে নুমলৰ চিকিৎসাৰ বাবে কণমান সহায় বিচাৰি অসমবাসীৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰণোজ পেগু, বিধায়ক ভুৱন পেগুলৈ সহায় আগবঢ়াবলৈ কাতৰ অনুৰোধ কৰিছে। নুমলৰ চিকিৎসাৰ বাবে আপুনি সহায় কৰিব বিচাৰিলে নুমলৰ মাতৃ স্বৰ্ণালী দলেৰ পাঞ্জাৱ নেশ্যনেল বেংক একাউণ্ট 0586010316989 নম্বৰত সহায় আগবঢ়াব পাৰিব অথবা 8474801866 নম্বৰত ফোনযোগে নুমলৰ পৰিয়ালৰ সৈতেও যোগাযোগ কৰিব পাৰিব। আছাম মেডিকেলত মানে বেমাৰ হৈছিলে, তাত মানে লৈ গৈছিলোঁ। তেতিয়া অপাৰেশ্যন কৰিছিলে। অপাৰেশ্যন কৰাৰ পাছত 5 মাহমান ট্ৰিটমেণ্ট কৰি পিনে আকৌ ক'লে কেঞ্চাৰ হস্পিটেল লিখি দিলে। কেঞ্চাৰ হস্পিটেল লিখি দিয়াৰ পাছত মানে তাত ট্ৰিটমেণ্ট কৰিলোঁ 5 মাহমান। ট্ৰিটমেণ্ট কৰি মানে এইকেইটি মানে ৰেডিশ্যন দিলে, কেমো দিলে। তাৰপিছত 5 মাহ ট্ৰিটমেণ্ট কৰাৰ পাছত মানে আকৌ ক'লে ট্ৰিটমেণ্ট মানে কৰিব নোৱাৰোঁ, বেমাৰটো বেছি হৈছে, কেঞ্চাৰটো। গুৱাহাটী লিখি দিছে মানে। আমাৰ এতিয়া গুৱাহাটী যাবলৈ মানে উপায় নাই মানে। কেতিয়াৰ পৰা হৈ আছে? এতিয়া মানে 3 বছৰমান হৈছে আৰু। 3.5 বছৰ হৈছে। 3 বছৰ হৈছে বাৰু। ক'ত আপোনালোকে ট্ৰিটমেণ্ট কৰিছে? আছাম মেডিকেল, তাৰপিছত কেঞ্চাৰ হস্পিটেল। তাৰপিছত এতিয়া ডক্টৰে গৈ আছোঁ মানে, এতিয়া ট্ৰিটমেণ্ট কৰি আছোঁ মানে। ট্ৰিটমেণ্ট কৰাৰ পাছত এতিয়া মানে সিহঁতি গ'লে ট্ৰিটমেণ্ট আমি কৰিব নোৱাৰোঁ আৰু ডাইৰেক্ট গুৱাহাটী লৈ যাম। নাই গুৱাহাটীতো নোৱাৰিলে চেন্নাই বেংগলোৰত মানে লিখি দিছে মানে। এতিয়া উপায় নাই মানে, কি কৰিম। এতিয়া কিবা এটা চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা এটা এতিয়া ছাৰ ইহঁতি হেমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ৰণোজ পেগু ডাঙৰীয়া ছাৰ, তাৰপিছত ভুৱন পেগু ডাঙৰীয়া ছাৰ, কিবা এটা আমাক চৰকাৰৰ ফালৰ পৰা সুবিধা এটা আমাক কৰি দিয়ক। আমাৰ ঘৰো জ্বলিলে আৰু যিকোনো বস্তু আছিলে আমাৰ চব বেছি শেষ হ'ল আৰু মাটিও বেচিলোঁ আৰু গৰু আছিলে গৰু বেচিলোঁ, ছাগলী আছিলে গাহৰি আছিলে চব বেছি শেষ হ'ল আৰু আমাৰ এতিয়া
এতিয়া বেচিবলগীয়া একো নাই আৰু সম্পত্তি বোলাই নাই আৰু এতিয়া উপায় নাই আৰু ঘৰটো কেতিয়া জ্বলিলে? ঘৰটো এতিয়া আমাৰ ঘৰ জ্বলোৱাও এতিয়া 3.5 বছৰে হৈছে, ল'ৰাও বেমাৰ হৈছে, ঘৰো জ্বলিলে আৰু তেতিয়াৰ পৰা ঘৰটো মেৰামতি কৰিব পৰা নাই। এতিয়া মেৰামতি কৰিব পৰা নাই মানে আমাৰ উপায় নাই মানে এতিয়া ঘৰ বনাবলৈ উপায় নাই মানে ল'ৰা এতিয়া ট্ৰিটমেণ্ট কৰিবলৈ আমাৰ পইচা পাতি নাই এতিয়া উপায় নাই মানে আমাৰ ৰাতিত এতিয়া ভগৱানক তপস্যা কৰি আছোঁ, এতিয়া কি কৰিম, ভগৱানে বচালে বচাব, নবচালে নাই আৰু উপায় নাই আৰু ব্যুৰ' ৰিপৰ্ট অসম টুডে।